লখিমপুৰ জিলা আয়ুক্তৰ কাৰ্যালয়ত অনুষ্ঠিত হৈছে নাম প্ৰসংগ। ধুতি পাঞ্জাবী পিন্ধি আয়ুক্ত পৱনজিৎ কাকতিৰ লগতে সকলো কৰ্মচাৰী। পুৱাই এক আধ্যাত্মিক পৰিৱেশেৰে বিৰাজ কৰিছে লখিমপুৰ জিলা আয়ুক্তৰ কাৰ্যালয়। পুৱাৰে পৰা নাম প্ৰসংগৰে মুখৰিত হৈ পৰিছে লখিমপুৰ জিলা আয়ুক্তৰ কাৰ্যালয়। এই নাম প্ৰসংগ অনুষ্ঠানত উপস্থিত থাকে লখিমপুৰ সমষ্টিৰ বিধায়ক মানৱ ডেকা। বছৰটো ভালেৰে যোৱাৰ কামনা কৰি নাম প্ৰসংগ আয়োজন কৰা হয় জিলা আয়ুক্তৰ কাৰ্যালয়ত। এইটো খুব সুন্দৰ প্ৰয়াস। আমাৰ জিলাৰ উপায়ুক্ত জিলা আয়ুক্ত প্ৰণৱজিৎ কাকতিৰ ডাঙৰীয়াৰ তত্বাৱধানত জিলা প্ৰশাসনৰ সকলো বিষয়ববীয়া কৰ্মচাৰী মিলিত হৈ আজি দেওবাৰৰ দিনটোত এতিয়া সমগ্ৰ অসমতে বৰসভা হৈ আছে আৰু জিলা আয়ুক্তৰ কাৰ্যালয়ত এনেধৰণৰ কাৰ্যসূচীৰ দ্বাৰা আমাৰ মনবিলাকে প্ৰশান্তি লাভ কৰে। আমাৰ যিটো ধৰ্মীয় চেতনা, সাংস্কৃতিক চেতনা সি জাগ্ৰত হয় আৰু এটা ধাৰ্মিক পৰিৱেশৰ মাজেৰে যেতিয়া অফিচ কাছাৰী চলে আৰু আমাৰ কাৰণে নাম প্ৰসংগ গুৰুজনাৰ ই আমাৰ কেৱল ধৰ্মীয় এটা অনুষ্ঠান নহয়, জাতি ধৰ্ম নিৰ্বিশেষে আমি সকলো বিলীন হৈ যাওঁ, কাৰণ ই আমাৰ সাংস্কৃতিক দিশটোও প্ৰতিফলিত কৰে। গতিকে মই জিলা আয়ুক্ত প্ৰণৱজিৎ কাকতিকে প্ৰমুখ কৰি সমূহ বিষয়ববীয়া কৰ্মচাৰীক কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ, ধন্যবাদ জ্ঞাপন কৰিছোঁ। এই পৰম্পৰা যাতে সদায় প্ৰত্যেক বছৰে যুগ যুগান্তৰলৈকে চলি থাকে। নতুন বছৰ আৰম্ভণিতে আমি এই নাম প্ৰসংগ ভাগ আমি আয়োজন কৰিছোঁ, যাতে লখিমপুৰ তথা আমাৰ ৰাজ্য দেশৰ প্ৰগতি হয়, বিশ্ব শান্তি হয়, তাৰে আমি ভগৱানৰ ওচৰত আশীষ বিচাৰিছোঁ। ধন্যবাদ। লখিমপুৰৰ পৰা ফৰিদ উদ্দিন আহমেদৰ ৰিপৰ্ট, এনি ভাৰত 24।